তো হেল্ল' গাইজ, একটা ব্ৰেণ্ড নিউ ভিডিঅ'ত ৱেলকাম কৰোঁ। আজি বহুত দিন পাছত ভিডিঅ' বনাই আছোঁ, গম পোৱাই বিজি থাকোঁ সদায় মই। আজি মই তোমালোকক এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ'ত ৱেলকাম কৰি আছোঁ। আজিৰ যোনটো ভিডিঅ' হয়, এইটো হয় ওৱান ভিডিঅ' ওৱান চাপ্টাৰ। ঠিক আছে, আমি কি কৰিম, বিকজ এক্সাম ওচৰ আহি আছে, চ' মই যিমান ডিটেইলছত মই পঢ়াওঁ ইমান ডিটেইলছত মই যাব নোৱাৰোঁ। অ'কে, চ' ইয়াৰ কাৰণে কি কৰি আছোঁ, এটা ভিডিঅ'ত এটা চাপ্টাৰ পৰা এক্সপ্লেইন কৰিম। হ'ব পাৰে ভিডিঅ' অলপ বেছি দীঘল হৈ যাব, যিমান আমাৰ ইউজুৱেল টাইমত ভিডিঅ' হয় তাতকৈ অলপ বেছি দীঘল হ'ব। বাট এটা চাপ্টাৰত এটা ভিডিঅ'ত গোটেই এটা চাপ্টাৰ এক্সপ্লেইন কৰি দিম। অ'কে, চ' মই থেংক কৰিব বিচাৰোঁ মনোৰঞ্জন বৰ্মনক, যোনে মোক এইটো আইডিয়া দিছে, ইয়া ফিৰ মোক পাৰ্চনেলি কণ্টেক্ট কৰি পেলাই কৈছে কি ছাৰ আমি এনেকুৱা কৰিলে বেছি ভাল হয়। অ'কে, মোক ভাল এটা ফিডবেক দিছে কি আমি যদি ইমান ডিটেইলছত নোসোমাই পেলাই এতিয়া যদি আমি জাষ্ট চিম্পলি চিলেবাছ হেক কৰাত ফ'কাছ কৰোঁ তেতিয়া বেছি ভাল হয়। অ'কে, চ' মই আৰু বেছি কথা নাপাতি পেলাই ভিডিঅ' ষ্টাৰ্ট কৰিব গৈ আছোঁ। এইটো ভিডিঅ' হ'ল আমাৰ লিনিয়াৰ প্ৰগ্ৰামিং ক্লাছ 12ৰ যোনটো চাপ্টাৰ 12 হয়। তোমালোকৰ চিলেবাছৰ চাপ্টাৰ 12 যোনটো হয় সেইটো ডিছকাছ কৰিম, বিকজ এইটো চাপ্টাৰৰ পৰা এভৰি ইয়েৰ 6 মাৰ্কছ আহে, 6 মাৰ্কছৰ কুৱেশ্যন আহে আৰু 6 মাৰ্কছ আমি ভালকৈ স্ক'ৰ কৰিব পাৰোঁ এইটো চাপ্টাৰৰ পৰা। চ' আজি আমি ডিছকাছ কৰিম এইটো চাপ্টাৰ আৰু ইয়াতে হেক কৰি দিম, এইটো চাপ্টাৰ ইয়াতে হেক কৰি দিম। নেক্সট ভিডিঅ'ত এটা বেলেগ কিবা এটা চাপ্টাৰ পঢ়িম। অ'কে, এটা ভিডিঅ' এটা চাপ্টাৰ হ'ব। তো চোৱা, মই এইটো পি ডি এফ যোনটো মই অ'পেন কৰিছোঁ, পি ডি এফত মই এক্সপ্লেইন কৰিম। এইটো মই নিজে বনোৱা পি ডি এফ হয়, নিজৰ নোটছ হয়। প্লাছ আৰু এটা বস্তু কি, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ পেলাই তোমালোকে এইটো পি ডি এফ ডাউনলোড কৰিব পাৰা। ঠিক আছে, মই মোৰ গুগল ড্ৰাইভৰ লিংক দি দিছোঁ, তোমালোকে গৈ পেলাই ডাউনলোড কৰিব পাৰা। এইটো পি ডি এফ হ'ল 50 MB, অলপ ভাল কোৱালিটিৰ হয়। ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট কৰি পেলাই ইউজো কৰিব পাৰা। ঠিক আছে, তো মই ষ্টাৰ্ট কৰিব গৈ আছোঁ এইটো। অ'কে, মই ষ্টাৰ্ট কৰিব গৈ আছোঁ ক্লাছ 12 মেথছ চাপ্টাৰ 12 লিনিয়াৰ প্ৰগ্ৰামিং। অ'কে, ৰেড কালাৰ পেন কৰি দিওঁ। চ' বহুত নতুন এটা বস্তু মই ট্ৰাই কৰি আছোঁ। চোৱা, পি ডি এফ দি পেলাই পঢ়োৱা। মই আগতে এইটো ট্ৰাই কৰা নাই, বাট লেট মি চি কি হয়। তো চোৱা, আমি যোনটো এতিয়া পঢ়া ষ্টাৰ্ট কৰিম না, লিনিয়াৰ প্ৰগ্ৰামিং একচুৱেলি হয় কি এইটো পাছত ডিছকাছ কৰোঁ। বাট কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহে চোৱা, বেচিকেলি 2 টাইপছ অফ কুৱেশ্যনে থাকে। এটা থাকে আমাক মেক্সিমাইজ কৰিব দিয়ে, এটা থাকে আমাক মিনিমাইজ কৰিব দিয়ে। মেক্সিমাইজেশ্যনৰ কুৱেশ্যন থাকিব আৰু মিনিমাইজেশ্যনৰ কুৱেশ্যন থাকিব। এইটো হ'ল প্ৰথম বস্তু যোনটো বুজিব লাগিব এইটো চাপ্টাৰৰ পৰা। ছেকেণ্ড যোনটো বস্তু জানিব লাগিব এইটো হ'ল অবজেক্টিভ ফাংচন। অবজেক্টিভ ফাংচন কাক কোৱা হয়, আমি এইটো জেড দি পেলাই ৰিপ্ৰেজেণ্ট কৰোঁ। জেড ইজিকেল টু, যেনেকুৱা এইটো কুৱেশ্যনত চোৱা, জেড ইজিকেল টু 5x + 2y। এইটো হ'ল আমাৰ অবজেক্টিভ ফাংচন। অবজেক্টিভ ফাংচন তোমাক এভৰি কুৱেশ্যনত দিয়া হ'ব। এইটো গিভেন বস্তু হয় আৰু এইটো বস্তু পাছত আমাক কিছুমান কৰ্নাৰ পইণ্টছ দিয়া নহ'ব, কিন্তু আমি কৰ্নাৰ পইণ্টছ ওলাই ল'ম আমি। ঠিক আছে, আমি কেলকুলেশ্যন কৰি পেলাই কৰ্নাৰ পইণ্টছ ওলাম। কৰ্নাৰ পইণ্টছ কি হয়, এটা ক'ৰ্ডিনেট হয়। যেনেকুৱা x, y থাকে না, এটা ক'ৰ্ডিনেট পাওঁ আমি। যেনেকুৱা ইয়াত চোৱা, মই 3টা এক্সাম্পল দিছোঁ, 2,3, 4,5, 0,1, 3টা কৰ্নাৰ পইণ্টছ। এইটো আমি কেলকুলেট কৰি পেলাই ওলাম। ওলোৱা পাছত আমি কি কৰিম, আমি জাষ্ট যেনেকুৱা চোৱা, প্ৰথম যোনটো কৰ্নাৰ পইণ্ট আছিলে 2,3, সেইটো ভেলু আমি অবজেক্টিভ ফাংচনত পুট কৰিম। এতিয়া চোৱা, অবজেক্টিভ ফাংচন কি আছিলে আমাৰ, অবজেক্টিভ ফাংচন আছিলে আমাৰ কি ইয়াতে 5x + 2y। তো জাষ্ট 2 আৰু 3 যদি পুট কৰোঁ, ইয়াতে কি হ'ব চোৱা, 5 × 2, ইন প্লেচ অফ x আমি 2 পুট কৰিছোঁ আৰু ইন প্লেচ অফ y আমি পুট কৰিছোঁ 3, বিকজ ইয়াত কি আছে, 2 আৰু 3 আছে। চ' এইটো কেলকুলেশ্যন কৰিলে কি আহিব, ইয়াত 5 × 2 = 10 আৰু 3 × 2 = 6 + 16 আহিছে। অ'কে, চিমিলাৰলি এইটো চোৱা, 4,5 যদি মই পুট কৰোঁ, তো ছেকেণ্ড যোনটো কৰ্নাৰ পইণ্ট সেইটো যদি পুট কৰোঁ, তো এক্সৰ ঠাইত মই 4 লিখিছোঁ, ৱাইৰ ঠাইত 5 লিখিছোঁ। তো 4 × 5 কৰি মই 20 পাইছোঁ আৰু 2 × 5 কৰি পেলাই 10 পাইছোঁ, 30 আহিছে। আৰু 0,1 যোনটো মই থাৰ্ড কৰ্নাৰ পইণ্ট মই চুজ কৰিছিলোঁ, থাৰ্ড কৰ্নাৰ পইণ্ট পুট কৰি পেলাই 5 × 0 = 0, 2 × 1 = 2, 2 পাইছোঁ। এতিয়া যদি কুৱেশ্যন আমাৰ যদি ছাপ'জ কুৱেশ্যন মই কৈছিলোঁ কি কুৱেশ্যন 2 টাইপছ অফ থাকিব, এটা থাকিব মেক্সিমাইজ কৰা, নহ'লে থাকিব মিনিমাইজ কৰা। ছাপ'জ কুৱেশ্যন যদি আমাক থাকিলে হয় কি মিনিমাইজ কৰা, তেতিয়া আমি লাষ্টত কি লিখিলোঁ হয়, মিনিমাইজ থাকিলে আমি ইয়াতে গৈ পেলাই লাষ্টত গৈ পেলাই মিনিমাম লিখিম। বিকজ চোৱা, আমি যোনটো 3টা ভেলু পাইছোঁ না, অবজেক্টিভ ফাংচনৰ জেডৰ ভেলু 3টা পাইছোঁ, 16, 30 আৰু 2। ইয়াত তিনিটাত চব পৰা সৰু কোনটো হয়, 2 হয় না, তো আমাৰ মিনিমাম ভেলু 2 হয়, তাত ব্ৰেকেটত মিনিমাম লিখিব লাগে।
আৰু কি লিখোঁ দ্য মিনিমাম ভেলিউ ইজ 2 এট কৰ্নাৰ পইণ্টছ 0 1 মানে আমাৰ এইটো কৰ্নাৰ পইণ্টত আমি মিনিমাম ভেলিউ পাইছোঁ অবজেক্টিভ ফাংচনৰ এইটোৱে হয় চেপ্টাৰ অ'কে ইয়াৰ ফিৰ আমি লিখিব পাৰোঁ x = 0 y = 1 বিকজ ইয়াত চোৱা ইয়াত x = 0 হৈ আছে y = 1 হৈ আছে আৰু ছাপ'জ যদি কুৱেশ্যন থাকিলে হয় মেক্সিমাইজ কৰা তেতিয়া আমি কি লিখিলোঁ হয় চোৱা এইটো চবৰ ডাঙৰ ভেলিউ পাইছোঁ না আমি জেডৰ আমি অবজেক্টিভ ফাংচন জেড মানে অবজেক্টিভ ফাংচনৰ চবৰ ডাঙৰ ভেলিউ 30 ইয়াত পাইছোঁ আমি তো ইয়াত লিখিম দ্য মেক্সিমাম ভেলিউ ইজ 30 এট দ্য কৰ্নাৰ পইণ্টছ 4,5 বিকজ 4,5তে আমি গৈ পেলাই মেক্সিমাম ভেলিউ পাইছোঁ অ'কে তো বাছ এতিয়া আমি কুৱেশ্যনছ কৰা ষ্টাৰ্ট কৰোঁ চ' মই কুৱেশ্যনছ কিছুমান মই উঠাইছোঁ কুৱেশ্যনছবিলাক কেনেকুৱা কৰে ষ্টেপ বাই ষ্টেপ ভালকৈ বুজাই দিম আৰু বাকীবোৰ কুৱেশ্যনছ গোটেইবোৰ ইজি হ'ব বেছি ডাঙৰ চেপ্টাৰ নহয় বুলিহে এইটো মই লৈছোঁ এটলিষ্ট আমি ক'ব পাৰিম না কি আমাৰ একটা চেপ্টাৰ কমপ্লিট হৈ গ'ল তো চ' এক্সাম্পল 1 পেজ 509 তোমালোকৰ NCERT কিতাপৰ হা সলভ দ্য ফলোয়িং আই হোপ তোমালোকে মোৰ হেণ্ডৰাইটিং বুজি আছে হা বিকজ PDF যেতিয়া ডাউনলোড কৰিবা তলত ডিছক্ৰিপশ্যন বক্সত গৈ পেলাই আৰু বাই দ্য ৱে এইটো হ'ল মোৰ হোৱাটছএপ নম্বৰ হা ইয়াত তোমালোকে মোক পাৰ্চনেলি টেক্সট কৰিব পাৰা আৰু মই এটা গ্ৰুপ ক্ৰিয়েট কৰি আছোঁ এইটো গ্ৰুপত কি হ'ব তোমালোকৰ অল অভাৰ আছাম পৰা যিমান ষ্টুডেণ্টছে মোক কণ্টেক্ট কৰে পাৰ্চনেলি এই গোটেইবোৰ ষ্টুডেণ্টছক মই মিলাই পেলাই এটা গ্ৰুপ বনাইছোঁ চ' ডেট মই তাত ভিডিঅ' আপলোড কৰিলে তাত দিব পাৰোঁ প্লাছ তোমালোকৰ নিজৰ পাৰ্চনেল ডাউটছ যদি কিছুমান থাকে ইয়া ফিৰ কিছুমান মোক ফিডবেক দিব বিচাৰা কি ছাৰ এনেকুৱাকৈ ভিডিঅ' বনালে বেছি ভাল নহ'লে এইটো কুৱেশ্যনছ কৰাই দিয়া এইটো কৰালে বেছি ভাল যি আইডিয়াছ ফিডবেক কুৱেশ্যনছ চলিউশ্যনছ আৰু তোমালোকৰ ডিছকাশ্যনো কৰিব পাৰা তাতে অ'কে এইটো নম্বৰত মোক হোৱাটছএপ মেছেজ কৰি দিয়া মই তোমালোক মোৰ যোনটো গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ তাত এড কৰি দিম অ'কে তো চোৱা এক্সাম্পল 1 কি কৈছে সলভ দ্য ফলোয়িং লিনিয়াৰ প্ৰগ্ৰামিং প্ৰব্লেম গ্ৰাফিকেলি আৰু কুৱেশ্যন দিছে মেক্সিমাইজ কৰিব দিছে এইটো একটা বস্তু নতুন ইয়াত আহে এইটো হ'ল ছাবজেক্ট টু কনষ্ট্ৰেইণ্টছ এতিয়া চোৱা যোনে এইটো চেপ্টাৰ অসমীয়াত পঢ়ি আছা তোমালোকে এইটো বস্তু অসমীয়াত পাবা হা মই এইটো বস্তু ইংলিছত পঢ়াই আছোঁ বুলি মই ইংলিছত মিনিংটো বুজাই দিওঁ বাট কুৱেশ্যনটো ছেমে ছল্ভ কৰিব পাৰা হা কনষ্ট্ৰেইণ্টছ মানে বাউণ্ডৰী ক'ব পাৰোঁ আমি হা লিমিট ক'ব পাৰোঁ যাৰ বাহিৰত আমি যাব নোৱাৰোঁ কিছুমান বস্তু আমাক ৰখাই থ'ব একেটা বস্তু হ'ল কনষ্ট্ৰেইণ্ট তিনিটা কনষ্ট্ৰেইণ্ট দিয়া হৈছে এইটো প্ৰথম কনষ্ট্ৰেইণ্ট হ'ল x + y <= 50 ছেকেণ্ড কনষ্ট্ৰেইণ্ট হ'ল এইটো আৰু থাৰ্ড কনষ্ট্ৰেইণ্ট হ'ল x > 0 y > 0 কি হয় কেনেকুৱা হয় আমি এইবিলাক চব কুৱেশ্যন কৰাৰ টাইমতে বুজিম অ'কে তো চোৱা our question is to maximize z = 4x + y okay এটা মোৰ question হয় so ইয়াত মই equation 1 বুলি কৈ দিছোঁ okay next হ'ল আমাৰ okay subject to constraint কি দিয়া আছে চোৱা এইটো তিনটা subject to constraint দিয়া আছে ইয়াক মই এনেকুৱাকৈ নাম্বাৰিং কৰি দিছোঁ হা এইটো হ'ল 2 এইটো হ'ল 3 এইটো হ'ল 4 next চোৱা এতিয়া ভালকৈ চোৱা এইটো ষ্টেপ বাই ষ্টেপ যদি একবাৰ শিকি লোৱা এইটো কুৱেশ্যন ষ্টেপ বাই ষ্টেপ কেনেকুৱা কৰে তাৰপিছত বহুতেই ইজি হয় হা তো আমি ইমানলৈকেতো গিভেন পাৰ্টে লিখিছোঁ একো নতুন কৰা নাই তো ফাৰ্ষ্ট আমি কি লিখিব লাগে ড্ৰয়িং দ্য গ্ৰাফ অফ এতিয়া চোৱা এইটো যে কনষ্ট্ৰেইণ্ট এইটোতে ইনইকুৱালিটি হয় হা ক্লাছ 11ত যদি ইনইকুৱালিটি কৰিছে তাত কি থাকে আমাৰ x + y <= 50 এইটো ইনইকুৱালিটিৰ ইকুৱেশ্যনটো কি হ'ব ইকুৱেশ্যনটো হ'ব x + y = 50 না এইটো হ'ল ইকুৱেশ্যন এইটো ইয়াতহে মই <= দি পেলাই ইনইকুৱালিটি বনাই দিছোঁ ইয়াৰ ইকুৱেশ্যনটোৰ মই গ্ৰাফ ড্ৰ কৰিব লাগে হা ড্ৰয়িং দ্য গ্ৰাফ অফ ইয়াৰ ইনইকুৱালিটিৰ ইকুৱেশ্যন লিখিছোঁ মই চিমিলাৰলি এইটো চোৱা 3x + y <= 90 চ' ইয়াৰ ইকুৱেশ্যনটো কি হ'ব 3x + y = 90 হা ইকুৱেশ্যন লিখিছোঁ মই চ' ইকুৱেশ্যন আৰু ইনইকুৱালিটিৰ ডিফাৰেঞ্চটো বুজিব লাগিব ইকুৱেশ্যন মানে যেনেকুৱা 3x + y = 5 এইটো এটা ইকুৱেশ্যন হয় বিকজ মাজত ইকুৱেলটো আছে বাট 3x + y যদি মই या फिर > যি লিখোঁ <5 লিখোঁ এইটো হৈ গ'ল এটা ইনইকুৱালিটি বিকজ মাজত এতিয়া ইকুৱেল চাইন নাই <= চিম্বল আছে ইনইকুৱালিটি চ' দুটা যোনটো ইনইকুৱালিটি দিয়া আছে তাৰ ইকুৱেশ্যন ইয়াত লিখিছোঁ আৰু গ্ৰাফ ড্ৰ কৰিব লাগে এতিয়া চোৱা আমি ইয়াত পইণ্টছ কিছুমান প্লট কৰিব লাগে হা আই হোপ তুমি পইণ্টছ প্লট কৰিব জানা ইয়াতে এক্সক একবাৰ 0 কৰিব লাগে ৱাইক একবাৰ 0 কৰিব লাগে তো এক্সক 0 কৰি দিয়া মানে এক্স গায়ব হৈ গ'ল এক্স যদি গায়ব হৈ যায় y = 50 আহি আছে চিমিলাৰলি যদি মই ৱাইক 0 কৰি দিওঁ ইয়াত ৱাইক 0 কৰি দিলে x = 50 আহি আছে অ'কে চ' যেতিয়া x 0 হ'ব y হ'ব 50 আৰু যেতিয়া y 0 হ'ব x হ'ব 50 অ'কে বহুত চিম্পল হয় ফাৰ্ষ্ট কুৱেশ্যন হয় বুলি মই বেচিকলি পঢ়াই আছোঁ নেক্সট কুৱেশ্যনৰ পৰা ইমান ডিটেইলছত এইবিলাক বস্তু ডিছকাছ নকৰোঁ হা ইয়াত চোৱা যেতিয়া মই x একবাৰ 0 কৰিব লাগে y একবাৰ 0 কৰিব লাগে তো xক যেতিয়া মই 0 কৰি দিম তেতিয়া y = 90 আহিব ঠিক আছে আৰু যেতিয়া মই ইয়াৰ লিখাটো ইমান ভাল নহয়
আৰু যেতিয়া মই y ক 0 কৰি দিম তেতিয়া চোৱা 3x = 90 তো x = 30 হ'ব না বিকজ 3 * 30 কৰিলে 90 আহে তো x = 30 আহিছে ওকে তো ইয়াৰ পৰা আমি কি পইণ্ট পাইছোঁ 0,50 এইটো এটা পইণ্ট আৰু এইটো পইণ্ট কি হয় 50,0 ওকে মানে x 50/0 ইয়াত পাইছোঁ মই 0,90 পাম 0,90 একটা পইণ্ট আৰু একটা পইণ্ট কি পাম মই 30,0 ওকে আই হোপ এইবিলাক পইণ্টছবিলাক ওলাব পৰা বহুত চিম্পল বেছিক বস্তু হ'লেও মই আকৌ এক্সপ্লেইন কৰি আছোঁ তাৰ পাছত চোৱা আমি যেতিয়া আমি হেডিং লিখিছিলোঁ ড্ৰয়িং দ্য গ্ৰাফ আমি এটা গ্ৰাফে ড্ৰ কৰিব লাগে হা তো এইকেইটা পইণ্টছ আই হোপ বুজিছা কেনেকৈ আমি ওলাইছোঁ ইয়াত পইণ্টছ দি পেলাই এতিয়া চোৱা হা গ্ৰাফটো চোৱা কেনেকুৱা ড্ৰ কৰে তুমি যিটো ড্ৰ কৰিবা এনেকুৱাকৈ তুমি খালি এইটো জানা এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট হয় এইটো আমাৰ ছেকেণ্ড কোৱাড্ৰেণ্ট এইটো ইয়াত থাৰ্ড থাকে আৰু ইয়াত থাকে ফ'ৰ্থ কোৱাড্ৰেণ্ট না যদি আমি গোটেইবোৰ লম্বা কৰি দিওঁ তোমাৰ ড্ৰ কৰিব লাগিব অকল ফাৰ্ষ্ট কোৱাড্ৰেণ্ট হা ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিব লাগিব বিকজ আমাৰ কিয় ফাৰ্ষ্ট কোৱাড্ৰেণ্ট চোৱা মই ফাৰ্ষ্ট কোৱাড্ৰেণ্ট ড্ৰ কৰিছোঁ ইয়াত না এই ছেকেণ্ড থাৰ্ড আৰু ফ'ৰ্থ ড্ৰ কৰাই নাই বিকজ চোৱা আমাৰ যোনটো 3 নম্বৰ ইনইকুৱেলিটি আছিলে অলপ ওপৰত গৈ পেলাই যদি আমি চাওঁ এইটো চোৱা এইটো বস্তুৱে কি কৈছে এইটো বস্তুৱে কৈছে কি x > 0 হ'ব আৰু y ও > 0 হ'ব দ্যাট মিনছ x আৰু y ৰ ভেলু আমি নেগেটিভ হ'বই নোৱাৰে x > 0 আৰু y > 0 দিয়া আছে হা কুৱেশ্যনত দিয়া আছে আৰু চাবা এভৰি কুৱেশ্যনত এইটো থাকিবই থাকিব চ' এইটোৰ মানে হ'ল x ও পজিটিভ হ'ব লাগিব या फिर = 0 হ'ব পাৰে y ও পজিটিভ হ'ব লাগিব = 0 হ'ব এইটো মানে আমি ফাৰ্ষ্ট কোৱাড্ৰেণ্টত বহি থাকিম আমি বেলেগ ক'তো যাব নালাগে চ' ইয়াক ডায়েগ্ৰাম যেতিয়া ড্ৰ কৰিবা তোমালোকে লিনিয়াৰ প্ৰগ্ৰামিঙৰ যেতিয়া তোমালোকে গ্ৰাফ ড্ৰ কৰিব সদায় ফাৰ্ষ্ট কোৱাড্ৰেণ্টে ড্ৰ কৰিবা এইটো ইমানলৈকে ড্ৰ কৰিলে হৈ যাব চব ইয়াতে হ'ব যি হ'ব আছে ইয়াতে হ'ব অ'কে তো চোৱা এতিয়া পইণ্টছবিলাক চোৱা 0,50 50,0 0,90 30,0 এতিয়া গ্ৰাফ ড্ৰ কৰাৰ টাইমত তোমাৰ কি বস্তু মনত ৰাখিব লাগে এটা বস্তু মনত ৰাখিব লাগিব কি এতিয়া এক্সৰ হায়েষ্ট ভেলু কি হয় চোৱা এইটো মিলাই পেলাই এক্সৰ হায়েষ্ট ভেলু হ'ল 50 তাতকৈ বেছি এক্স যোৱা নাই আৰু ৱাইৰ হায়েষ্ট ভেলু হ'ল 90 তাতকৈ বেছি যোৱা নাই তো এক্স তুমি মনত ৰাখিব লাগিব হায়েষ্ট গৈ আছে 50 আৰু ৱাই গৈ আছে হায়েষ্ট 90 এইটো কিয় মনত ৰাখিব লাগিব এইটোৰ হিচাপতে তুমি গ্ৰাফ ড্ৰ কৰিবা মানে এইবিলাক পইণ্টছ আহিব লাগিব ন তোমাৰ গ্ৰাফতে ইয়াৰ কাৰণে এইটো ড্ৰ কৰিব লাগিব তোমাৰ তো x 50 চোৱা মই ইমানলৈকে ড্ৰ কৰি দিছোঁ আৰু 1 2 3 4 5 6 7 8 9 10 11 12লৈকে এইখিনি দিছোঁ আৰু এইখিনি 1 2 3 4 5 6 7 8 9 10 11লৈকে দিছোঁ ঠিক আছে তো পইণ্টবিলাক প্লট কৰোঁ ফাৰ্ষ্ট মই কৰিব লাগিব 0,50 প্লট কৰিব লাগিব মানে x 0 y 50 তো x 0 y 50 গম পোৱা এইটো পইণ্ট আছে মই এইটো পইণ্ট ড্ৰ কৰিছোঁ ছেকেণ্ড মই প্লট কৰিব লাগিব 50,0 তো x 50 y 0 এইটো হ'ল মোৰ পইণ্ট য'ত আমাৰ x হৈ আছে 50 y হৈ আছে 0 আৰু চোৱা এইটো পইণ্ট আৰু এইটো পইণ্ট ড্ৰ কৰাৰ লগে লগে ইমিডিয়েটলি তোমালোকৰ কাম কি হ'ব এইটো লাইন ড্ৰ কৰি দিবা স্কেল দি পেলাই ধুনীয়াকৈ লাইন ড্ৰ কৰি দিবা হা লাইন ড্ৰ কৰাৰ পাছত নেক্সট কাম কি হ'ল এইটো নাম লিখি দিয়া ইয়াতে নাম লিখি দিবা x + y = 50 পাছত কনফিউজন হ'ব আৰু চোৱা লিখি এইটো যে মই ইয়াত লিখিছোঁ একচুৱেলি এইটো ইয়াত লিখিব নালাগিছিল এইটো তলত লিখিব লাগিছিলে হা ইয়াত একো নিলিখিবা যিমান পাৰা ইয়াত খালী ৰাখিবা বিকজ ইয়াত আমাৰ গ্ৰাফ হ'ব গ্ৰাফটো ধুনীয়া হ'ব লাগে চ' ইয়াৰ কাৰণে লাইনৰ নামটো আকৌ ইয়াত লিখি নিদিবা অ'কে লাইনৰ নামটো সদায় এইখিনি হ'ব লাগে চ' এইবিলাক কেনেকুৱা কি কৰে মই বুজাই আছোঁ নেক্সট চোৱা এইটো কৰাৰ পাছত নেক্সট তুমি আহিব লাগিব ছেকেণ্ড লাইনৰ কাৰণে ছেকেণ্ড লাইন কি হয় 0,90 30,0 তো 0,90 মানে 0 আৰু 90 মানে এইটো পইণ্ট হয় 0,90 আৰু 30,0 মানে এইটো পইণ্ট হয় চ' চোৱা এইটো ড্ৰ কৰাৰ লগত তুমি এইটো লাইন ড্ৰ কৰি দিবা লাইন ড্ৰ কৰাৰ পাছত ছেইম ইয়াত লাইনৰ নাম ড্ৰ কৰি দিবা ইমানলৈকে হৈ গ'ল হা এইটো আছিলে আমাৰ ফাৰ্ষ্ট ষ্টেপ চ' চোৱা ইমান ডাটা দি পেলাই মানে ইয়াত আমি যি বস্তু পাইছোঁ এইটো দি পেলাই আমি জাষ্ট ইমানে ড্ৰ কৰিব পাৰোঁ কি এটা এনেকুৱাকৈ তুমি ড্ৰ কৰিছা আৰু এটা লাইন এনেকুৱাকৈ গ'ল এটা লাইন এনেকুৱাকৈ গ'ল ইমানেই কৰিব পাৰিছা তাৰ বাহিৰত যে আমি এইবিলাক শ্বেড ৱেড কৰিছোঁ তো পাছত গৈ পেলাই কেলকুলেশ্যন কৰি পেলাই কিবা বস্তু ওলাই পেলাইহে আমি এটা সেইবিলাকো শ্বেড কৰিছোঁ হা জাষ্ট এতিয়ালৈকে যে আমি যিমান কেলকুলেশ্যন কৰিছোঁ এইবিলাক কেলকুলেশ্যন দি পেলাই আমি জাষ্ট ইমানহে ড্ৰ কৰিব পাৰিছোঁ তাৰ বাহিৰত আমি বেছি ড্ৰ কৰিব পৰা নাই চ' এতিয়া আমি তলত গৈ থাকিম গৈ পেলাই আৰু কেলকুলেশ্যন কিছুমান কৰিম হা তো চোৱা ইয়াত এটা বস্তু মই বুজাই দিওঁ হা এইবিলাক বস্তু বহুত বেছিক হয় কিন্তু মই প্ৰথম কুৱেশ্যনৰ কাৰণে এইবিলাক বস্তু বুজাই দি আছোঁ চোৱা যেতিয়া মই এনেকুৱা লিখোঁ কি x + y = 10 ছাপ'জ অ'কে এইটো এটা ইকুৱেশ্যন হয় এইটো কি কৰে এইটো গ্ৰাফ হয় না এইটো গ্ৰাফ হয় ইয়াত এইটো এটা লাইনক ৰিপ্ৰেজেণ্ট কৰে লাইন এইটো যে ইকুৱেশ্যন দেখি আছে এইটো ইকুৱেশ্যন কি কৰে এইটো এটা লাইনক ৰিপ্ৰেজেণ্ট কৰে গ্ৰাফিকেলি এটা ইকুৱেশ্যন এটা লাইনক ৰিপ্ৰেজেণ্ট কৰে অ'কে বাট যদি মই এনেকুৱা লিখোঁ x + y <= 10 এতিয়া এইটো লাইনক ৰিপ্ৰেজেণ্ট নকৰে
এতিয়া এইটো কিহক ৰিপ্ৰেজেণ্ট কৰে এইটো এটা ইনইকুৱেলিটি হয় এইটো লাইনক ৰিপ্ৰেজেণ্ট নকৰে এইটো এটা ৰিজনক ৰিপ্ৰেজেণ্ট কৰে ইয়াৰ মানে হ'ল চোৱা এইটো যে x plus y less than equal to 10 প্ৰথমত আমি x plus y is equal to 10 যোনটো লাইন হয় লাইনক ড্ৰ কৰিব লাগিব সাপোজ এইটো লাইন এইটো হয় হা এইটো লাইনৰ নাম হ'ল x plus y is equal to 10 তো চোৱা এইটো লাইন হয় বুলি মই এইটো এৰো বোথ সাইড দিছো এৰো দি আমাৰ লাইনটো গৈ থাকিব কেতিয়াও হেক নহব ঠিক আছে এইটো কেতিয়াও হেক নহব গৈ থাকিব এইটো লাইন এটা চোৱা এইটো গুটে প্লেনক কিন্তু এইটো লাইনে কি কৰিছে দুটা ভাগত ডিভাইড কৰি দিছে এটা ভাগ হ'ল আমাৰ এইখিনি ওকে আৰু এটা ভাগ হ'ল আমাৰ এইখিনি হয়নে এইটো লাইনে কি কৰিছে গুটেবোৰ প্লেন যোনটো হয় না প্লেন মানে আমাৰ যোনটো কোঅৰ্ডিনেট প্লেন যোনটো হৈ আছে এক্স ওয়াই এক্সিছৰ এইটো দুটা ভাগত ভাগ কৰি দিছে এটা কথাটো হ'ল আমাৰ যোনটো এইটো এক্স প্লাছ ওয়াই লেছ দেন ইকুৱেল টু 10 এইটো বস্তুটো এইটো প্লেনক বুঝাই আছে না এইটো প্লেনক বুঝাই আছে এইটো বস্তু দুটা প্লেনৰ পৰা এটা প্লেনকহে বুঝাব এটাহে তাৰ সলিউশন হ'ব ইয়াৰ সলিউশনটো এটা পুৰা প্লেন হ'ব আইদাৰ এইটো সাইড এইটো লাইনৰ এইটো সাইডত প্লেন এনসাৰ হয় নহলে এইটো সাইডত এনসাৰ হয় হেতু কেনেকৈ ওলাও আমি ওকে আই হোপ ইমানলৈকে বুজিছা এতিয়া মই বুজাই দিও কি এইটো ওলাও কেনেকৈ আমি হা ইয়াত মুছিবলৈ টান হয় এইটো পিডিএফত লিখি পেলাই ওকে আই হোপ তোমালোকে অলপ বুজি আছা বস্তুটো তো চোৱা এইটো আসলে আমাৰ এক্স ওয়াই এক্সিছ আৰু ইয়াত এইটো আমি লাইন ড্ৰ কৰিছিলোঁ এটা এইটো লাইনৰ নাম আছিল সাপোজ x plus y is equal to 10 আৰু আমি ডিসকাস কৰি আছো এতিয়া x plus y less than equal to 10 এইটো এটা প্লেন হয় আইদাৰ এইটো প্লেন এখিনি হ'ব নহলে এইটো প্লেন এখিনি হ'ব ওকে সো কথাটো হ'ল আমি গম কেনেকা পাম কি এইটো প্লেন কোনখিনি হয় তো এইটো কাৰণে কি কৰিব লাগে আমি এটা টেষ্ট কৰো ইয়াত এইটো কোৱা হয় অৰিজিন টেষ্ট হা এইটো যে পইণ্ট হয় এইটো পইণ্টটো অৰিজিন হয় এইটো পইণ্টৰ কোঅৰ্ডিনেট কি হয় 0,0 এতিয়া 0,0 আমি কি কৰো ইয়াত পুট কৰি দিও ইয়াত পুট কৰিলে সো x ঠাইত 0 বহাব লাগিব y ঠাইত 0 বহাব লাগিব তো 0 + 0 less than equal to 10 তো 0 পাম 0 less than 10 এতিয়া আমি সাম কিটো বস্তু হসা হয় নে মিছা হয় 0 less than equal to 10 ট্ৰু হয় না বিকজ 0 10 তকৈ সৰু হয় সো ট্ৰু হয় ট্ৰু হোৱা মানে এইটো যে পইণ্ট মই লৈছিলো টেষ্ট কৰা কাৰণে 0,0 এইটো স্যাটিসফাই কৰি আছে এইটো পইণ্ট এইটো ইনইকুৱেলিটিক স্যাটিসফাই কৰি আছে স্যাটিসফাই কৰি থাকা মানে এইটো পইণ্ট এইটো ইনইকুৱেলিটিৰ সলিউশনৰ পাৰ্ট হয় মানে আমাৰ যোনটো প্লেন হয় এইটো এখিনি হ'ব যোনখিনি অৰিজিন আছে এখিনি হ'ব কিয় এখিনি হ'ব বিকজ আমি এতিয়া ইয়াৰ পইণ্ট লৈ পেলাই আমি ইয়াত হুমাই পেলাই চাইছো কি স্যাটিসফাই কৰি আছে সাপোজ এতিয়া আমাৰ কোৱেশ্চনটো এনেকুৱা থাকিলে হয় x + y greater than equal to 10 এতিয়া যদি আমি অৰিজিন টেষ্ট ললো হয় 0 0 যদি লৈ পেলাই আগবাঢ়িলো হয় আৰু এইটো যদি ইয়াত বহালো হয় আমি কি পালো হয় 0 + 0 greater than equal to 10 মানে 0 greater than equal to 10 যোনটো ফলস হয় আমাৰ হয় না এইটো মিছা হয় এইটো হসা নহয় দ্যাট মিন্স 0,0 যোনটো হয় না আমাৰ এইটো ইনইকুৱেলিটিক স্যাটিসফাই কৰা নাই মানে এইটো যোনটো পইণ্ট হয় এইটো পইণ্ট এইটো ইনইকুৱেলিটিক স্যাটিসফাই কৰা নাই দ্যাট মিন্স এইটো পইণ্টৰ অপোজিট সাইডৰ যোনটো ৰিজন আছে মানে এইটো পইণ্টৰ অপোজিট সাইডৰ ৰিজন মানে এইটো ৰিজন হ'ব আমাৰ এনসাৰ কিহৰ এইটোৰ তো গম পাই গৈছা এখিনি আমাৰ কি বহি আছে x + y greater than equal to 10 আৰু এখিনি আমাৰ এতিয়া ওলাইছিল না আমি এখিনি বহি আছে x + y less than equal to 10 ঠিক আছে এখিনি less than equal to 10 greater than equal to 10 আৰু এইটো লাইনৰ নাম কি হয় এইটো লাইনৰ নাম হ'ল x + y equal to 10 আই হোপ তোমালোকে বুজি গৈছা মই ইয়াত কি টেষ্টৰ কথা পাতি আছো ওকে সো আগবাৰো অলপ সো এতিয়া আমি এইটো অৰিজিন টেষ্ট কৰি আছো পুটিং 0,0 ইন এইটো প্ৰথম যোনটো আমাৰ ইনইকুৱেলিটি আছিলে প্ৰথম ইনইকুৱেলিটি কি আছিলে আমাৰ এইটো x + y less than equal to 50 এইটো ইনইকুৱেলিটি আমি পুট কৰি আছো আমাৰ যোনটো অৰিজিন টেষ্ট ইন দিস আমি কি পাইছো 0 less than equal to 50 যোনটো হসা হয় which is true again I hope তোমালোকে মোৰ হ্যান্ডৰাইটিং বুজি আছে ওকে কমেন্টত কবাচোন হ্যান্ডৰাইটিং কেনেকুৱা হৈছে মোৰ হা মানে ফাস্ট লিখি মোৰ হ্যান্ডৰাইটিং এতিয়া এনেকুৱা হৈ গ'ল হা পেপাৰ পেনত এনেকুৱা আহে so the half plane is towards the origin यार माने क्योंकि एटू जोंटू origin আমি লৈছিলো না origin টেষ্ট কৰি পেলাই এটু হসা ওলাইছে না x + y less than equal to 50 0 0 বহালে 0 less than equal to 50 যোনটো ট্ৰু হয় হসা হয় দ্যাট মিন্স origin এটা পার্ট হয় ওকে আমাৰ সলিউশনৰ পার্ট হয় সো যোনটো এইটো লাইন যোনটো হয় x + y less than equal to 50 এতিয়া সোয়া x + y less than equal to 50 ৰ কথা পাতি আছো না আমি ইয়াতে অৰিজিন টেষ্ট কৰিছো এতিয়া এইটো লাইনটো কি হয় লাইনটো হ'ল x + y is equal to 50 না ইয়াৰ ইকুৱেশন কোনটো হ'ব এইটো লাইন কোনটো হয় এইটো লাইন হয় আমাৰ এইটো x + y is equal to 50 এতিয়া কৰিব কি লাগে আমাৰ এতিয়া ইয়াত সোয়া
যেতিয়া তুমি গম পাই গৈছা কি এইটো লাইন হয় আমাৰ এইটো লাইনটো হয় না আমাৰ যেতিয়া গম পাই গৈছা কি অৰিজিনৰখিনিহে সলিউশ্যন আছে মানে আমাৰ এইটো লাইন এইখিনি আমাৰ সলিউশ্যন হয় এইখিনি আমাৰ সলিউশ্যন নহয় কিন্তু হা সো এতিয়া আমি কৰিব কি লাগে যেতিয়া আমি গম পাই গৈছোঁ কি আমাৰ সলিউশ্যন এইখিনি হয় তুমি কি কৰিবা এইখিনি আমি কিন্তু একচুৱেলি এনেকুৱা ড্ৰ কৰিব পাৰোঁ হা এনেকুৱা ড্ৰ কৰিব পাৰোঁ কিন্তু এইখিনি আমাৰ সলিউশ্যন হয় বুলি বাট আমি এনেকুৱা কিয় ড্ৰ কৰা নাই তুমি দেখি আছা মই এনেকুৱা ড্ৰ কৰা নাই কিয় এনেকুৱা ড্ৰ কৰা নাই বিকজ বুজাই দি আছোঁ মই বিকজ আমাৰ চোৱা এইটোওতো আছে এক্স গ্ৰেটাৰ দেন ইকুৱেল টু 0 আৰু ৱাই গ্ৰেটাৰ দেন ইকুৱেল টু 0 এইটো কিন্তু আমি পাইছিলোঁ কিন্তু কুৱেশ্যনতে কনষ্টেণ্ট যে তিনিটা দিয়া আছিলে এইটো 3 নম্বৰ কনষ্টেণ্ট আছিলে এইটো কি বুজাইছে এইটো বুজাইছে কি আমাৰ গ্ৰাফ কেতিয়াও ছেকেণ্ড কোৱাড্ৰেণ্ট থাৰ্ড কোৱাড্ৰেণ্ট আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত নাযায় আমাৰ যি কেলকুলেশ্যন কৰিব আছে গোটেইবোৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টতে বহি থাকিব ইয়াৰ কাৰণে মই গ্ৰাফ ইমানলৈকে গৈ পেলাইহে বহি গৈছোঁ আৰু আগবাঢ়াই নাই মই ইমানেই ড্ৰ কৰিছোঁ মই অ'কে মই ইয়াত যোৱা নাই আৰু আগবাঢ়া নাই আই হোপ তোমালোকে এইটো বস্তু বুজিছা অ'কে চ' নেক্সট লাইনৰ কাৰণে যাওঁ আমি পুটিং 0,0 ইন নেক্সট যোনটো আমাৰ ইনইকুৱেলিটি আছে ইয়াত দেখিছোঁ ইয়াতো 0 লেছ দেন ইকুৱেল টু 90 ছেটিছফাই কৰিছে ট্ৰু হয় ইয়াৰ মানে হয় এতিয়া যোনটো হাফ প্লেন আহিব অ'কে চোৱা এইটোৰ ইকুৱেশ্যনটো কোনটো হয় 3x + y ইকুৱেল টু 90 হ'ব চ' এইটোৰ যোনটো লাইন আমি ড্ৰ কৰিছিলোঁ এইটো লাইন ড্ৰ কৰিছিলোঁ আমি না এইটো লাইন ড্ৰ কৰিছিলোঁ 3x + y ইকুৱেল টু 90 ইয়াৰো অৰিজিনখিনিহে সলিউশ্যন আছে অ'কে এইটো লাইনৰো অৰিজিনখিনিহে সলিউশ্যন আছে তো চোৱা সব মিটাই দিওঁ মই তো দেখি আছা এইটো লাইন কাৰণেও মই কি কৰিছোঁ মই এইখিনি গ্ৰাফ যোৱা নাই কিন্তু মোৰ হা যি গৈছে ফাৰ্ষ্ট কোৱাড্ৰেণ্টতে গৈছে মোৰ চ' ইয়াৰ কাৰণে মই এইটো ইয়াত কৰিছোঁ মই এনেকুৱাকৈ হা যি শ্বেডিং কৰিব লাগিছে মই এইখিনিয়ে শ্বেডিং কৰিছোঁ তো ইয়াত কি দেখি আছা কি আমাৰ যোনটো ডাবল শ্বেডেড ৰিজন ওলাইছে না এইখিনিৰ পৰা ডাবল শ্বেড দুবাৰ শ্বেড হৈছে এইখিনি চ' এইটোৱে আমাৰ এনচাৰ হ'ব মানে এইটোৱে আমাৰ এৰিয়া হ'ব যোনটো এৰিয়াৰ ভিতৰত আমি বিচাৰোঁ আমাৰ সলিউশ্যন ওলাব এইটো এৰিয়া হয় আৰু এইটো এৰিয়াৰ এটা নাম আছে এইটো এৰিয়াৰ নাম হ'ল ফিজিবল FEASIBLE ফিজিবল ৰিজন কাক কোৱা হয় যোনটো এৰিয়া ডাবল শ্বেডেড হয় কেতিয়াবা ট্ৰিপল শ্বেডেডো পাবা সব গোটেইবোৰ শ্বেড য'ত কমন থাকে এইটো কোৱা হয় ফিজিবল ৰিজন অ'কে চ' চোৱা মই কি লিখিছোঁ তলতে চ' দ্য হাফ প্লেন ইজ টুৱাৰ্ডছ দি অৰিজিন ওলোৱাৰ পাছত এণ্ড বাই 4 এইটো পাৰ্টটো ইম্পৰ্টেণ্ট হয় 4 কি আছিলে না 4 যদি ওপৰত যোৱা ভালকৈ ওপৰত দেখি পাবা কি 4 আছিলে আমাৰ এইটো ইকুৱেশ্যন 4 আছিলে কি x গ্ৰেটাৰ দেন 0 y গ্ৰেটাৰ দেন 0 এইটো একচুৱেলি কিয় দিয়া হয় এইটো কাৰণে দিয়া হয় কি আমাৰ যোনটো গ্ৰাফ হ'ব গ্ৰাফটো সদায় ফাৰ্ষ্ট কোৱাড্ৰেণ্টতে বহি থাকিব ইয়াৰ কাৰণে এইটো দিয়া হয় অ'কে তো চোৱা মই ইয়াত লিখিছোঁ কি and by 4 we know that the feasible region এইটো ফিজিবল ৰিজনৰ কথা পাতিছিলোঁ যে is in the first quadrant আমি ফাৰ্ষ্ট কোৱাড্ৰেণ্টত বহি থাকিম ঠিক আছে so the double shaded region is our feasible region that is ABCO এতিয়া চোৱা আমি কেলকুলেশ্যন কৰি গৈ আছোঁ কিবা বস্তু ওলাই আছোঁ নাম লিখি আছোঁ আৰু তাত গৈ পেলাই আমি আমাৰ গ্ৰাফটো কমপ্লিট কৰি আছোঁ হা গ্ৰাফটো কিন্তু লাহে লাহে কমপ্লিট হ'ব কিন্তু অ'কে চ' যেতিয়া আমি গম পাই গৈছোঁ কি আমাৰ ফিজিবল ৰিজনৰ বাউণ্ডেৰী হ'ল এইটো আমাৰ ফিজিবল ৰিজনৰ বাউণ্ডেৰী হ'ল এইটো আমি গম পাই গৈছোঁ না তেতিয়া আমি কি কৰোঁ আমি বাউণ্ডেৰীজবিলাকৰ নাম লিখোঁ এইটো দিওঁ এইটো পইণ্টক দিছোঁ মই A এইটো পইণ্টক দিছোঁ মই B এইটো পইণ্টক দিছোঁ মই C আৰু এইটো পইণ্টক মই দিছোঁ O এইটো অৰিজিন হয় বুলি O হা তো এইটো C হয় এইটো অৰিজিন হয় এতিয়া চোৱা আমি পাই গৈছোঁ আমি নাম দিছোঁ হা A B C আৰু O তো এইটো বস্তু মই লিখিছোঁ ইয়াত the double shaded region is our feasible region that is ABCO এতিয়া চোৱা এতিয়া আৰু এটা বস্তু গম পাব লাগিব চ' প্ৰথম কুৱেশ্যনত মই চব বস্তু বুজাই দি আছোঁ পাছৰ কুৱেশ্যনবিলাক বহুত ইজি হ'ব হা তো চ' এটা বস্তু গম পাব লাগিব কি A যোনটো হয় না এৰ কোঅৰ্ডিনেট আমি গম পাওঁ A কি হয় 0,50 অ'কে এইবিলাক কেনেকুৱা কৰ্ণাৰ পইণ্টছ আকৌ চোৱা আমি যে কৰ্ণাৰ পইণ্ট ষ্টাৰ্টিঙত ডিছকাছ কৰিছিলোঁ এইটো ফিজিবল ৰিজনৰ 4টা কৰ্ণাৰ পইণ্টছ ওলাইছে এইটো A এইটো হ'ল B এইটো হ'ল C এইটো হ'ল D মানে ক'ত গৈ পেলাই বস্তুটো বেণ্ড হয় অ'কে চ' এৰ কোঅৰ্ডিনেট আমি গম পাওঁ C কোঅৰ্ডিনেট কি হয় 30, Cও গম পাওঁ আমি 30,0 আৰু অৰিজিনো গম পাওঁ আমি 0 অৰিজিন এইটো O হয় 0,0 আমি গম নাপাওঁ B কি হয় আমি এতিয়ালৈ গম পোৱা নাই চ' আমাক কেলকুলেশ্যন কৰি পেলাইহে ইয়াতে লিখিছোঁ হা আগতে আমি গম পোৱা নাছিলোঁ কি B কি হয় চ' B কেনেকৈ ওলাম চোৱা মনত কৰা ক্লাছ 10ত আমি শিকিছিলোঁ ছল্ভ গ্ৰাফিকেলিত কি হয় জাগাও নাই লিখিবৰ কাৰণে চোৱা ক্লাছ 10ত আমি কি কৰিছিলোঁ ছাপ'জ এইটো এটা আমাৰ লাইন হয়
আৰু এইটো এটা লাইন হয় এইটো পয়েন্ট অফ ইন্টাৰসেকশনটো কেনেকৈ ওলাই পয়েন্ট অফ ইন্টাৰসেকশন ওলাই তুমি এইটো লাইনৰ যোনটো ইকুৱেশ্যন থাকিব আৰু এইটো লাইনৰ যোনটো ইকুৱেশ্যন থাকিব ইকুৱেশ্যনবিলাক সলভ কৰি দিলে আমাৰ এইটো পয়েন্ট অফ ইন্টাৰসেকশন ওলাই যাব ঠিক আছে তো মই কি কৰিছোঁ সলভিং 3x + y = 90 কিয় 3x + y = 90 বিকজ আমাৰ যোনটো এইটো লাইন হয় এইটো লাইনৰ নাম কি হয় এইটো লাইনৰ নাম হ'ল 3x + y = 90 আৰু এইটো লাইনৰ নাম কি হ'ল x + y = 50 এইটো দুটা ইকুৱেশ্যন যদি মই সলভ কৰি দিওঁ মই এইটো ইন্টাৰসেকশন পয়েন্ট পাই যাম মানে বিৰ কোঅৰ্ডিনেট মই পাই যাম ওকে সো ইয়াতে মই লিখিছোঁ সলভিং 3x + y = 90 and x + y = 50 we have এতিয়া চোৱা ক্লাছ 12 আহি পেলাই আমি সলভ কৰাটো দেখাব নালাগে আমি ৰাফত সলভ কৰি পেলাই ডাইৰেক্ট এটা ভ্যালু বহাব পাৰোঁ তো তুমি যদি সলভ কৰা 3x + y = 90 আৰু তলত লিখি দিয়া x + y = 50 এটা সব বহুত ইজি হয় মই এইবিলাক এটা শিকাব নালাগে কেনেকৈ সলভ কৰে মাইনাস কৰিলে কি হ'ব y কাটি যাব 3x - x কৰিলে আহিব 2x আৰু এখিনি 90 - 50 কৰিলে আহিব 40 তো x = 20 আহি যাব আৰু এইটো ইকুৱেশ্যন চোৱা x + y = 50 সো 20 লগত কিমান প্লাস কৰিলে 50 আহে 20 লগত 30 প্লাস কৰিলেহে 50 আহে তো x 20 y 30 তো এইটো চোৱা b পাই গলো 20 30 ওকে বহুত ইজি হয় তোমালোকে নিজে কৰিব পাৰিবা সো আমি চোৱা a b c d পাই গলো বাস ইমানে আছিলে therefore the corner points of the feasible region are a b c d a b c o সো এইটো চাৰিটা পয়েন্ট মই কি কৰিছো ইয়াতে লিখি দিছো লাষ্ট এতিয়া আমি 90% সলিউশন উলাই দিছো হা 90% সলিউশন উলাই গলো 90% সলিউশন উলাই গল therefore the values of z at this points are as follows লিখিব লাগিব এখিনি তুমি কৰ্নাৰ পয়েন্টস লিখিবা এখিনি তুমি z হল আমাৰ অবজেক্টিভ ফাংশন ওকে তো বস একটা পয়েন্টস ইয়াত পুট কৰিলে হৈ গল সোয়া তুমি যেটা 0 আৰু 50 পুট কৰিবা ইয়াত যদি 0 পুট কৰিবা গায়ব হৈ যাব ইয়াত 50 পুট কৰিবা তো 50 + 0 50 আহিব 20 30 পুট কৰিলে কি হ'ব 4 * ইয়াত x হৈ আছে না এটো pdf টো ডাউনলোড কৰিবা তলতে হা ডাউনলোড কৰি প্লাই এটো pdf ত যিমান আছে তলতে সব বস্তু পঢ়িবা আৰু ভালকে বুজি পাবা 4 * 20 plus y কি আছে y আছে আমাৰ 30 সো এটো দেখি আছে এটো কি 4 2 80 + 30 কৰি কিমান পাইছো 110 পাইছো তেনাকে সলভ কৰিবা 30, 0 120 আহিব 0 0 0 0 গমে পাস 0 আহিব তো আমাক সো স্টার্টিংত কি কৈছিলে ম্যাক্সিমাইজ বুলি কৈছিলে বুলি মই ম্যাক্সিমাম ভ্যালু ব্র্যাকেটত লিখিছো আৰু লাস্ট লাইন কি লিখিব লাগে হেন্স দি ম্যাক্সিমাম ভ্যালু অফ z is 120 at the point this heck okay সো এটো আসলে আমাৰ এক্সারসাইজ 12.1 এর কোশ্চেনস বিলাক তেনেকুৱা মিনিমাইজ কোশ্চেন আহিব মিনিমাইজ কোশ্চেন সেম সলিউশন ওলাবা স্টেপ বিলাক মই বুজাই দিছো কেনে কি কৰিব লাগে আৰু বস্তুটো কি হ'ব জাস্ট মিনিমাম ভ্যালুটো লবা ঠিক আছে এটা এক্সারসাইজ 12.2 ত কি হয় কিছুমান নিউমেৰিকেল প্ৰবলেমছ থাকে মানে তোমাৰ লম্বা লম্বা স্টেটমেন্ট যেনে এনেকুৱা থাকিব তোমাৰ এটো কোশ্চেন সোৱা মই এটা এক্সাম্পল ডিসকাস কৰিম ইয়াতে তো এনেকুৱা কোশ্চেন থাকিব এইবিলাক কোশ্চেনৰ পৰা তুমি ডাটা বিলাক উলাব লাগিব উলাই পেলাই তুমি সেম সলিউশন কৰিব পাৰা ঠিক আছে তো ডিসকাস কৰো তো সোৱা মই কোশ্চেন বিলাক পঢ়ি পেলাই তোমালোকক এক্সপ্লেইন কৰিম হা কেনেকুৱা কি হয় ইয়াতে তো সো ফার্স্ট কোশ্চেন কি কৈছে এটো এক্সাম্পল 8 উঠাইছো মই বুকৰ পৰা কৈছে a manufacturing company makes two model A and model B of product so দুটা product বনায় আৰু কি কম ইয়াতে each piece of model A requires 9 labor hours for fabricating and 1 labor hours for finishing so model A ৰ বিষয়ত কৈ আছে model A কিমান টাইম বিচাৰে labor hours মানে জানো মানুহবিলাক কাম কৰে যিমান ঘণ্টা মডেল এ কিমান ফেব্ৰিকেটিং আৰু কিমান ফিনিশিংৰ টাইম লয় এটো মডেল এৰ বিষয়ত কৈ আছে আৰু মডেল বি ৰ বিষয়ত ইয়াতে কৈছে মডেল বি ৰিকুৱায়াৰ্স 12 labor hours for fabricating and 3 labor hours for finishing মানে মডেল বি কিমান ঘণ্টা লগায় ফেব্ৰিকেটিং আৰু কিমান ঘণ্টা লগায় ফিনিশিং কৰিব কাৰণে তাত কিমান ঘণ্টা লাগে ঠিক আছে এটা কথা হল for fabricating and finishing the maximum labor hours available are 180 and 30 respectively মানে fabricating আৰু finishing কৰিব কাৰণে ইমান ঘণ্টা হে available আছে এটা ফ্যাক্টরিতে या जी কাম হৈ আছে কোম্পানিতে the company makes a profit of 8000 on each piece of model A and 12000 on each piece of model B মানে model A আৰু model B ৰ বিষয়ত profit কিমান কমাই হেটো কোম্পানিৰ কৈ দিছে হা কি এটা model A বনালে কিমান profit আহে এটা model B আহিলে কিমান আহে how many pieces of model A and model B should be manufactured per week to realize a maximum profit এটা কোশ্চেন তো সোয়া এতিয়া বহি আছে একো বুজা নাই কি কৰিব দিছে কি কেনা কৰিব দিছে বা যেতিয়া আমি অলপ আগবাঢ়ি যাম ডাটাস বিলাক পুট কৰিব শিকি যাম তেতিয়া বস্তুবোৰ বহুত ইজি হৈ যাব ওকে তো লাষ্টত কৈছে ম্যাক্সিমাম প্ৰফিট কৰিব কাৰণে কি কৰিব লাগে সো এইটো কোশ্চেন ম্যাক্সিমাইজেশনৰ হয় হা ম্যাক্সিমাম প্ৰফিটৰ বিষয়ত কথা পাতি আছে সো আমি ডিসকাস কৰিম ওকে
অ'কে, এটা অলপ সৰু কৰি দিওঁ। তো চোৱা, মই কি কৰিছোঁ, সলিউশ্যন লিখাৰ পাছত একটা এনেকুৱা চাৰ্ট বনাইছোঁ। মই চাৰ্টটো কি বনাইছোঁ, কেনেকৈ বনাইছোঁ, এইটো ডিছকাছ কৰোঁ ইয়াত। অ'কে, তো আমি কথা পাতি আছোঁ দুটা প্ৰডাক্টৰ ওপৰত। এটা প্ৰডাক্টৰ নাম হ'ল মডেল এ, এটা প্ৰডাক্টৰ নাম হ'ল মডেল বি। অ'কে, চ' মই ষ্টাৰ্টিঙতে এইটো বস্তু লিখিছোঁ, মডেল এ আৰু মডেল বি। তাৰপাছত কুৱেশ্যনটো চোৱা, মডেল এ বনাইছে আৰু মডেল বি বনাইছে। এতিয়া চোৱা, প্ৰথম লাইন যোনটো কৈছে, মানে ছেকেণ্ড লাইন যোনটো কৈছে, ইচ পিচ অফ মডেল এ ৰিকুৱাৰ্ছ 9 লেবাৰ আৱাৰ্ছ ফৰ ফেব্ৰিকেটিং। মানে ফেব্ৰিকেটিঙৰ কাৰণে মডেল এৰ বিষয়ে ডিছকাশ্যন হৈ আছে। মডেল এ ফেব্ৰিকেটিঙৰ কাৰণে 9 ঘণ্টা লাগায় আৰু ফিনিছ কৰিবৰ কাৰণে 1 ঘণ্টা লাগায়। অ'কে, মানে ফিনিচিং আৰু ফেব্ৰিকেটিং দুটা বস্তু আছে। চ' ইয়াৰ কাৰণে মই কি কৰিছোঁ, ইয়াত ফেব্ৰিকেটিং আৱাৰ্ছ, ইয়াত ফিনিচিং আৱাৰ্ছ বুলি লিখিছোঁ মই। অ'কে, আৰু মডেল এ কি কৰে, 9 আৱাৰ্ছ পাৰ পিচ, মানে একটা পিচ, মডেল এৰ যোনটো একটা পিচ আছে সেইটো ফেব্ৰিকেটিঙৰ কাৰণে 9 ঘণ্টা বিচাৰে, এইটো লিখিছোঁ মই ইয়াত। আৰু ফিনিচিং কাৰণে 1 ঘণ্টা বিচাৰে, 1 আৱাৰ পাৰ পিচ লিখিছোঁ মই ইয়াত। অ'কে, এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয় কি মডেল এ ফেব্ৰিকেটিঙৰ কাৰণে 9 ঘণ্টা লগায় পাৰ পিচ, এটা পিচ, আৰু মডেল এৰ এটা পিচ ফিনিছ কৰিবৰ কাৰণে 1 ঘণ্টা লগায়। চিমিলাৰলি মডেল বি কাৰণে ডাটা দি দিছে ইয়াতে। মডেল বি ৰিকুৱাৰ্ছ 12 লেবাৰ আৱাৰ্ছ অফ ফেব্ৰিকেটিং এণ্ড 3 লেবাৰ আৱাৰ্ছ অফ ফিনিচিং। তো মডেল বি কি কৰে, 12 ঘণ্টা পাৰ পিচ ফৰ ফেব্ৰিকেটিং এণ্ড 3 আৱাৰ্ছ পাৰ পিচ ফৰ ফিনিচিং। চ' ইয়াত একো হাৰ্ড একো বস্তু নাই, জাষ্ট ডাটাছবিলাকে মই পুট কৰিছোঁ। এইটো কুৱেশ্যন, এইটো যে চেপ্টাৰ হয় না, ডাটাছবিলাক কাৰণে তুমি কেনেকুৱা হেণ্ডেল কৰা সেইটোৰ ওপৰতে হয়। ডাটা চব এভেইলেবল আছে কিন্তু। আৰু চোৱা, তাৰপাছত কি কৈছে, ফৰ ফেব্ৰিকেটিং এণ্ড ফিনিচিং দ্য মেক্সিমাম লেবাৰ আৱাৰ্ছ এভেইলেবল 180 and 30। মানে ফেব্ৰিকেটিঙৰ কাৰণে 180 আৱাৰ্ছ আছে আৰু ফিনিচিং কাৰণে অনলি 30 আৱাৰ্ছ আছে। তো মই ইয়াত লিখিছোঁ মেক্সিমাম আৱাৰ্ছ এভেইলেবল 180 আৱাৰ্ছ ফেব্ৰিকেটিঙৰ কাৰণে আৰু 30 আৱাৰ্ছ আছে ফিনিচিঙৰ কাৰণে। অ'কে, লাষ্টত কি দিয়া হৈছে, দ্য কোম্পানী মেক্স এ প্ৰফিট অফ 8,000 অন ইচ পিচ অফ মডেল এ বা 12,000 অন ইচ পিচ অফ মডেল বি। মানে মডেল এৰ যোনটো প্ৰফিট হয় মই ইয়াত লিখিছোঁ প্ৰফিট লিখি পেলাই মডেল এৰ আণ্ডাৰত কি লিখিছোঁ, ₹8,000 পাৰ পিচ, আৰু মডেল বিৰ হ'ল ₹12,000 পাৰ পিচ। বাছ এইটো ইমানলৈকে ডাটা বনাব লাগে, ইয়াৰ পৰা চব বস্তু আহি যাব। কুৱেশ্যন কি সুধিছে চোৱা, কুৱেশ্যন সুধিছে হাউ, এইটো ইম্পৰ্টেণ্ট হ'ব হাউ মাছ পিচেছ অফ মডেল এ এণ্ড মডেল বি শুড বি মেনুফেকচাৰ্ড। মডেল এ কিমান বনাব লাগে, মডেল বি কিমান বনাব লাগে এক সপ্তাহতে। এইটো সপ্তাহৰ হিচাপতে হিচাপ দিছে ইয়াত। চ' এক সপ্তাহতে মডেল এ কিমান বনাব লাগে আৰু এক সপ্তাহত মডেল বি কিমান বনাব লাগে, চ' ডেট প্ৰফিট চব পৰা মেক্সিমাম হয়। তো ইয়াৰ কাৰণে বিকজ আমাৰ নাম্বাৰ অফ মডেল এ আৰু নাম্বাৰ অফ মডেল বি ওলাব দিছে কুৱেশ্যনত। চ' ইয়াৰ কাৰণে মই লিখিছোঁ, এইটো ইমান ইম্পৰ্টেণ্ট লাইন নহয়, মই ইয়াত লিখিছোঁ ছাপ'জ এক্স ইজ দ্য নাম্বাৰ অফ পিচ অফ মডেল এ এণ্ড ৱাই ইজ দ্য নাম্বাৰ অফ পিচ অফ মডেল বি। মানে আমি এক্সটা মডেল এ বনাম আৰু ৱাইটা মডেল বি বনাম, ঠিক আছে। তো প্ৰফিট কি হৈছে চোৱা, এতিয়া যদি একটা পিছত মডেল এ 8,000 প্ৰফিট দিয়ে, 8,000 পাৰ পিচ কৈ আছে না ইয়াতে, ডেট মিনছ একটা পিচ মডেল এ বনালে 8,000 প্ৰফিট হয়। ভালকৈ চোৱা, বহুত ইজি হয়। 1 পিচ মডেল এ বনালে 8,000 প্ৰফিট হয়। আমি বনাই আছোঁ এতিয়া এক্স পিচ হ'লে মডেল এ কিমান প্ৰফিট দিব, 8,000 এক্স প্ৰফিট দিব। চিমিলাৰলি ইয়াত চোৱা, একটা পিচ মডেল বি বনালে 12,000 প্ৰফিট দিয়ে। ডেট মিনছ যদি আমি ৱাই পিচ বনাম না এতিয়া, বিকজ মই লিখি দিছোঁ এতিয়া ৱাই পিচেছ অফ মডেল বি, তো ৱাই পিচ হ'লে 12,000 ৱাই। অ'কে, 12,000 ৱাই প্ৰফিট হ'ব। চ' ইয়াত মই লিখিছোঁ টোটেল প্ৰফিট ইজ ইকুৱেল টু ₹8,000 এক্স প্লাছ 12,000 ৱাই। আই হোপ এইটো বস্তু বুজিছে বহুত চিম্পল হয়। ডেট ইজ জেড ইজ ইকুৱেল টু 8,000 এক্স প্লাছ 12,000 ৱাই। এইটো হ'ল আমাৰ অবজেক্টিভ ফাংচন ওলাই গ'ল, কিয় ইয়াক আমি মেক্সিমাইজ কৰিব লাগিব। প্ৰফিটক মেক্সিমাইজ কৰাহে কুৱেশ্যন হয় আমাৰ। তো অবজেক্টিভ ফাংচন কি ওলাইছে, 8,000 এক্স প্লাছ 12,000 ৱাই। অ'কে, চিম্পল হয়, একো হাৰ্ড নহয়। নেক্সট চোৱা, উই আৰ টু মেক্সিমাম, মই লিখি দিছোঁ এতিয়া এইটো 1 বনাই দিছোঁ। ছাবজেক্ট টু কনষ্ট্ৰেণ্ট, ইয়াত ছাবজেক্ট টু কনষ্ট্ৰেণ্ট কি হ'ব, আগত কুৱেশ্যনতো কৰিছিলোঁ আমি ছাবজেক্ট টু কনষ্ট্ৰেণ্ট। ইয়াত ছাবজেক্ট টু কনষ্ট্ৰেণ্ট কি হ'ব চোৱা, আমাৰ তাত কি কি বস্তু আছে আৰু কি কি লিমিট আছে। প্ৰথম কনষ্ট্ৰেণ্ট হ'ব ফেব্ৰিকেটিং আৱাৰ্ছত ফ'কাছ কৰা। মডেল এৰ এটা পিছত মডেল এৰ 9 আৱাৰ্ছ লগাই দিয়ে, আৰু আমি বনাম এতিয়া এক্স পিচ। আমি এক্স পিচ বনাই আছোঁ, তো মডেল এৰ ফেব্ৰিকেটিং আৱাৰ্ছ কিমান লাগিব, 9x আৱাৰ্ছ লাগিব। অ'কে না, এটা কাৰণে 9 আৱাৰ লাগে, তো এক্সটা কাৰণে কিমান লাগিব, 9x আৱাৰ্ছ। চিমিলাৰলি মডেল বিৰ এটা প্ৰডাক্টে কিমান লয়, 12 আৱাৰ্ছ লয়। তো আমি ৱাইটা প্ৰডাক্ট বনাই আছোঁ, চ' 12y আৱাৰ্ছ লাগিব। অ'কে, আৰু মেক্সিমাম আমাৰ তাত আছে 180 আৱাৰ্ছে মেক্সিমাম আছে। তো এইটো বস্তু ভালকৈ চোৱা,
এইটোক মই কেনেকুৱাকৈ লিখিম, এইটো ডাটাক মই কেনেকুৱা পুট কৰিম হা। 9x ইয়াত 12 আৰু মেক্সিমাম 180 আৱাৰ্ছ আমাৰ তাতে আছে। তো ইয়াত চোৱা, ইয়াত মই লিখিম 9x, এইটো হ'ল মডেল A টাইম ফেব্ৰিকেটিং টাইম, প্লাছ 12y, এইটো হ'ল মডেল বিৰ ফেব্ৰিকেটিং টাইম, আৰু চোৱা মেক্সিমাম আমাৰ তাত আছে 180 আৱাৰ্ছ। মানে আমি ইকুৱেল টু 180 কৰিব পাৰোঁ, নহ'লে লেছ দেন 180 কৰিব পাৰোঁ। আমি গ্ৰেটাৰ দেন 180 কৰিব নোৱাৰোঁ, বিকজ 180 আৱাৰ্ছে আমাৰ তাত আছে। চ' এইটো দুটা বস্তু মিলাই দিলে কি আহে, লেছ দেন ইকুৱেল টু আহে, যোনটো মই ইয়াত লিখিছোঁ। অ'কে, যোনটো মই ইয়াত লিখিছোঁ এইটো হ'ল আমাৰ, ইয়াৰ ব্ৰেকেটত লিখিব লাগিব ফেব্ৰিকেটিং কনষ্ট্ৰেইন মানে বাউণ্ডেৰী। আৰু চিমিলাৰলি ফিনিচিঙৰ কাৰণে চোৱা, ফিনিচিঙৰ কাৰণে ইয়াৰ পৰা লৈ আছোঁ মই, এটা প্ৰডাক্ট বনালে মোৰ 1 ঘণ্টা লাগে। চ' এক্সট্ৰা প্ৰডাক্ট বনালে x আৱাৰ লাগিব, আৰু এটা প্ৰডাক্ট বনাব গ'লে বিৰ একটা প্ৰডাক্ট বনাব গ'লে মোৰ y 3 আৱাৰ্ছ লাগে না। তো মই y প্ৰডাক্ট বনাই আছোঁ, চ' 3y টাইম লাগিব। চিম্পল কথা হয় না। এটা প্ৰডাক্ট বনাব গ'লে মোৰ মডেল বি কাৰণে ফিনিচিং আৱাৰ্ছ কিমান লাগে, 3 আৱাৰ্ছ লাগে। তো মই y প্ৰডাক্ট বনাব গ'লে মোৰ 3y আৱাৰ্ছ লাগিব না, 3y। তো x প্লাছ 3y লেছ দেন ইকুৱেল টু 30 হ'ব হা। এইটো হ'ব মোৰ ছেকেণ্ড কনষ্ট্ৰেইন। চ' মই লিখি আছোঁ x প্লাছ 3y লেছ দেন 30, কিউকি 30তকৈ বেছি যাব নোৱাৰোঁ আমি, মেক্সিমাম থাকে। এইটো হ'ল ফিনিচিং কনষ্ট্ৰেইন। চ' এইটো ফেব্ৰিকেটিং কনষ্ট্ৰেইন আছিলে, ফিনিচিং কনষ্ট্ৰেইন আছিলে। আৰু চোৱা, এইটো বুজিব ট্ৰাই কৰা, x y দুটা গ্ৰেটাৰ দেন ইকুৱেল টু 0, মানে x কি আছিলে, x আছিলে আমাৰ নাম্বাৰ অফ মডেল A, আৰু y আমি এতিয়া ডিছকাছ কৰিছিলোঁ নাম্বাৰ অফ মডেল B। তো চোৱা, নাম্বাৰ অফ পিপল ইয়া নাম্বাৰ অফ প্ৰডাক্ট, নাম্বাৰ অফ ষ্টুডেণ্টছ, নাম্বাৰ অফ কাৰ্ছ, সেইটো 0 হ'ব পাৰে, নেগেটিভ কেতিয়াও নহ'ব। তোমাৰ তাত কিমানটা পেন আছে যদি কুৱেশ্যন নুসুধোঁ, তুমি ক'বা 1 2 3 4 0 ক'ব পাৰা, যদি পেন নাই 0 ক'ব পাৰা। কিন্তু এইটো কথা নহ'ব কি মোৰ তাত -3 পেন আছে। চ' ইয়াৰ কাৰণে x হ'ল নাম্বাৰ অফ প্ৰডাক্ট A, y হ'ল নাম্বাৰ অফ প্ৰডাক্ট A, এইটো দুটাহি গ্ৰেটাৰ দেন ইকুৱেল টু 0 হ'ব। আৰু এইটো এটা বেলেগ বস্তু মিন কৰি আছে। বেলেগ বস্তু কি মিন কৰি আছে, যেতিয়া আমি এটা গ্ৰাফ ড্ৰ কৰিম, গ্ৰাফ আমাৰ সদায় ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিব। অ'কে, ইয়াৰ গ্ৰাফটো বেলেগ নহ'ব, ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিব। চ' মই ইমানলৈকেহে এটা এক্সপ্লেইন কৰিছোঁ, মই চলিউশ্যনলৈকে যোৱা নাই, বিকজ চলিউশ্যন যোনটো ফাৰ্ষ্ট কুৱেশ্যনত আছিলে, ড্ৰয়িং দ্য গ্ৰাফ অফ, ইয়াৰ গ্ৰাফ কি আহিব, ড্ৰয়িং দ্য গ্ৰাফ অফ কৰিলে তুমি 9x প্লাছ 12y ইকুৱেল টু 180 কৰিবা। ইয়াৰ গ্ৰাফ ড্ৰ কৰিবা, যেনেকৈ গ্ৰাফ ড্ৰ কৰিব কৈছিলোঁ, পইণ্টছ ফাৰ্ষ্ট প্লট কৰি পেলাই। অ'কে, আমি ইমান ডিটেইলছত নোসোমাওঁ, বিকজ আমাৰ তাত লিমিটেড টাইম আছে। চিমিলাৰলি ইয়াৰ ড্ৰয়িং দ্য গ্ৰাফ কৰিবা, আৰু গ্ৰাফ ড্ৰ কৰিবা, ইণ্টাৰছেকশ্যন কৰিব, কৰ্নাৰ পইণ্টছ পাবা, কৰ্নাৰ পইণ্টছত ভেলু পুট কৰিবা, এইটো অবজেক্টিভ ফাংচন, আৰু যোনটো চব পৰা মেক্সিমাম প্ৰফিট দিব, মেক্সিমাম ভেলু যোনটো আহিব, এইটো হ'ব আমাৰ চলিউশ্যন। অ'কে, মই ইমান ৰখি আছোঁ। নেক্সট কুৱেশ্যনত যাওঁ। এতিয়া ডিফাৰেণ্ট কাইণ্ড অফ কুৱেশ্যন ডিছকাছ কৰি আছোঁ আমি, ঠিক আছে। তো চোৱা, নেক্সট হ'ল ডায়েট প্ৰব্লেম। প্ৰথমটো আছিলে মেনুফেকচাৰিং প্ৰব্লেম, এইটো আছিলে ডায়েট প্ৰব্লেম। ডায়েট গম পোৱা, খোৱাৰ প্ৰব্লেম হয়। অ'কে, ইয়াত কিছুমান ভিটামিনছ আৰু মিনাৰেলছ আমি মিক্স কৰিব লাগে। তো কুৱেশ্যনটো চোৱা, a dietitian wishes to mix 2 types of foods in such a way that vitamin contains in mixture contain at least 8 units of vitamin A and 10 units of vitamin C. মানে এটা মানুহে দুটা খোৱা বস্তু এনেকুৱাকৈ মিক্স কৰিব বিচাৰিছে, চ' ডেট যোনটো মিক্সচাৰ হ'ব না, যোনটো মিক্সচাৰ হ'ব, এইটো মিক্সচাৰত কি থাকিব, 8 ইউনিটছ অফ ভিটামিন A থাকিব লাগিব। অ'কে, এটলিষ্ট মানে কমচে কম, তাতকৈ বেছি হ'ব পাৰে, মেটাৰ নকৰে, বাট কমচে কম 8 ইউনিটছ অফ ভিটামিন A থাকিব লাগিব, আৰু 10 ইউনিটছ অফ ভিটামিন C থাকিব লাগিব। ক্লিয়াৰ? 8 ইউনিটছ অফ ভিটামিন A আৰু 10 ইউনিটছ অফ ভিটামিন C থাকিব লাগিব, যোনটো খোৱা বনাব। আকৌ কুৱেশ্যন কৈ আছোঁ, এটা ডায়েটিচিয়ান যোনে মানে ডায়েট ছাজেষ্ট কৰে, তোমাৰ কেনেকুৱা খাব লাগে, কি খাব লাগে ছাজেষ্ট কৰে, সি এনেকুৱা এটা খোৱা বস্তু বনাব বিচাৰিছে, দুটা বস্তু মিলাই পেলাই। দুটা বস্তু কি হয় এতিয়া আমি ডিছকাছ কৰিম। দুটা বস্তু মিলাই পেলাই এনেকুৱা এটা খোৱা বস্তু বনাব বিচাৰিছে, য'ত 8 ইউনিটছ অফ ভিটামিন A আছে আৰু 10 ইউনিটছ অফ ভিটামিন C আছে, মিনিমাম, তাতকৈ বেছি হ'ব পাৰে, কিন্তু ইমান থাকিব লাগিব। চ' দুটা খোৱা বস্তু যে মিক্স কৰিব, দুটা খোৱা বস্তুৰ নাম হ'ল ফুড 1 এণ্ড ফুড 2, ঠিক আছে। তো এতিয়া চোৱা, তো মই এইটো কাৰণে ফটককৈ ফুড 1 আৰু ফুড 2 লিখি দিছোঁ, মই জানো এইবিলাকৰ ওপৰত কিবা কিবি কাম হ'ব হা, অলপ স্মাৰ্ট হ'ব, অলপ এক্টিভলি কাম কৰিব হা। কুৱেশ্যন ইমান পঢ়াৰ লগে লগে গম পাই যাবা। প্ৰথমতো কুৱেশ্যন পঢ়াৰ লগে লগে এইটো গম পাই যাব লাগিব, তোমালোকৰ এক্সামত এটা কুৱেশ্যনে আহিব 6 মাৰ্ক, কি এইটো কুৱেশ্যন আমাৰ ডায়েট প্ৰব্লেম হয় না মেনুফেকচাৰ হয় না এলোকেশ্যন প্ৰব্লেম হয়, থাৰ্ড যোনটো আমি ডিছকাছ কৰিম। অ'কে, তো চোৱা, ফুড 1 contains 2 unit per kg of vitamin A. অ'কে, তো ভিটামিন A লিখিছোঁ আৰু ভিটামিন চিও থাকিব ইয়াতে। তো 2 unit per kg ফুড 1ত আছে। অ'কে, এণ্ড 1 unit per kg of vitamin C. তো 1
1 unit per kg of vitamin C. Etu food 1 or kahani koi asu ami etia food to jodi gusi jao, food to contains 1 unit per kg of vitamin A. Food to ki ase 1 unit per kg of vitamin A aru 2 units per kg of vitamin N, 2 units per kg of vitamin C. Iman to hoi gol, iman to easy ase. Cost soa, it costs 50 rupees per kg to purchase food A. To cost soa, etia ami food A cost purchase likhi asu, to yat likhile nohobo. Okay, ইয়াত আমি কি ডাটা লিখিম, ভিটামিন এ আৰু ভিটামিন সি ডাটা ইয়াতে লিখিম মই, আৰু ফুড 1 আৰু ফুড 2 ডাটা মই ইয়াত লিখিম। ওকে, সো এইবিলাক বস্তু অলপ বুজিব লাগিব তোমালোকৰ, এইটো চাৰ্ট বনোৱা টাইমতে কি লিখিব লাগে, ক'ত লিখিব লাগে। তো চোৱা, কষ্টটো কৈ দিছে ইয়াতে कि 50 rupees per kg to purchase food 1, तो कॉस्ट लिखिছোঁ মই ইয়াতে ₹50 per kg। সো গোটেইবোৰ কোৱেশ্চন per kg per kg per kg per kg গৈ আছে হা। সো এনেকৈ বুজিব ট্ৰাই কৰিবা। এণ্ড 70 rupees per kg to purchase food 2, food 2 যোনটো প্ৰাইচ হয় 70 rupees per kg। আৰু কি কৈছে, ফৰ্মুলেট দিছ প্ৰব্লেম এজ এ লিনিয়াৰ প্ৰগ্ৰামিং প্ৰব্লেম এণ্ড মিক্স টু মেক্সিমাইজ দ্য কষ্ট, to minimize the cost of such a mixture। तो मिक्सचर बनाब লাগিব। सो मिक्सचर बनाब লাগিব যাৰ কষ্ট দিয়া আছে না, কষ্ট সবচে মিনিমাম হ'ব লাগিব, প্লাছ তাত কিন্তু এটুও স্যাটিসফাই হ'ব লাগিব যোনটো মিনিমাম আমাৰ ভিটামিন এ 8 ইউনিটছ মিনিমাম আৰু ভিটামিন সি 10 ইউনিট যোনটো প্ৰথমত কোৱা হৈছিলে সেইটো স্যাটিসফাই হ'ব লাগিব, প্লাছ আমাৰ কষ্ট সব পৰা মিনিমাম হ'ব লাগিব। তো জানাই ইয়াতে কি কৰিব লাগে, সাপোজ উই উড মিক্স এক্স কেজি অফ ফুড। এতিয়া কুৱেশ্যনত কি দিছে, এইটোৰ ওপৰত আমাৰ এক্স আৰু ৱাই লেট কৰিম আমি হা। কুৱেশ্যনত দিছে কি, ভিডিও লম্বা হৈ আছে চাগে না। ওকে, আমাৰ কুৱেশ্যন কি কৈছে কি আমাৰ যোনটো ডাইটিচিয়ান হয় সেই দুটা ফুডক মিক্স কৰিব বিচাৰে। এতিয়া কিমান কোৱান্টিটিত মিক্স কৰিব সেইটোৰ ওপৰতে আমাৰ কষ্ট ডিপেণ্ড কৰে না, কোনটো কিমান কোৱান্টিটিত ল'ব তেতিয়াহে কষ্ট এইটোৰ ওপৰত ডিপেণ্ড কৰিব। তো ইয়াৰ কাৰণে মই লিখিছোঁ ছাপ'জ উই উড মিক্স এক্স কেজিছ অফ ফুড 1 এণ্ড ৱাই কেজিছ অফ ফুড 2, এইটো আমি লেট কৰি লৈছোঁ। অ'কে, চ' টোটেল কষ্ট কিমান হ'ব চোৱা, এইটো হ'ল 1 কেজিৰ দাম হ'ল 50, তো এক্স কেজিৰ দাম কিমান হ'ব, এক্স কেজিৰ দাম হ'ব 50x, 1 কেজিৰ দাম হ'ল 70, তো ৱাই কেজি আমি তো ৱাই ল'ম না, ৱাই কেজিৰ দাম হ'ল 70y। অ'কে, তো আমাৰ যোনটো কষ্ট টোটেল কষ্ট হৈ যাব এইটো হৈ যাব 50x প্লাছ 70y। অ'কে, ইয়াক আমি এইটো লিখিছোঁ মই ইয়াত, আৰু এইটোৱে হৈ গ'ল আমাৰ অবজেক্টিভ ফাংচন। অ'কে, আৰু ইয়াত আমি কৰিব লাগিব মিনিমাম, কষ্ট হ'ব লাগে মিনিমাম। এতিয়া কনষ্ট্ৰেণ্ট চোৱা, কনষ্ট্ৰেণ্ট বহুত ধুনীয়া ধুনীয়া কনষ্ট্ৰেণ্ট আছে, ইজি কনষ্ট্ৰেণ্ট আছে। প্ৰথম কনষ্ট্ৰেণ্টটো হ'ল আমাৰ ভিটামিন এ কনষ্ট্ৰেণ্ট। দেখি পাই আছা, আমি বনাই আছোঁ এক্স কেজি অফ ফুড 1 ল'ম আৰু ৱাই কেজি অফ ফুড 2 ল'ম। চ' 2 ইউনিটছ পাৰ কেজি আছে না ভিটামিন এ, তো পাৰ কেজিত 2 ইউনিটছ আছে, তো এক্স কেজিত কিমান হ'ব 2x ইউনিটছ না, 2 ইউনিটছ পাৰ কেজি আছে, 1 কেজিত 2 ইউনিট, তো এক্স কেজিত কিমান হ'ব 2x ইউনিটছ। ইয়াত চোৱা ভিটামিন এ কিমান আছে ফুড 2তে 1 ইউনিট পাৰ কেজি, তো আমি ৱাই ইউনিটছ লৈ আছোঁ, তো ৱাই ইউনিট। অ'কে, ৱাই ইউনিট হ'ব। তো আমাৰ যোনটো ভিটামিন এ কনষ্ট্ৰেণ্ট হয় সেইটো চোৱা মিনিমাম হ'ব লাগিব, মিনিমাম। ঠিক আছে, তো আমি এনেকৈ লিখিব পাৰোঁ 2x প্লাছ ৱাই। মিনিমাম মানে ইকুৱেল টু 8 হ'ব পাৰে আৰু গ্ৰেটাৰ দেন 8 হ'ব পাৰে। মিনিমাম মিনিং এইটো হয় হা, লেছ দেন 8 হ'ব নোৱাৰে, 8তকৈ সৰু হ'ব নোৱাৰে, 8তকৈ ডাঙৰ হ'ব পাৰে, 8 হ'ব পাৰে। দুটা বস্তু মিলাই দিলে কি আহিব, গ্ৰেটাৰ দেন ইকুৱেল টু 8। তো ফাৰ্ষ্ট কনষ্ট্ৰেণ্ট আমাৰ ভিটামিন এ কনষ্ট্ৰেণ্ট ইয়াৰ পৰা আহি গ'ল, 2x প্লাছ ৱাই গ্ৰেটাৰ দেন ইকুৱেল টু 8, এইটো ভিটামিন এ কনষ্ট্ৰেণ্ট। চিমিলাৰলি ভিটামিন চি কনষ্ট্ৰেণ্ট চোৱা ইয়াতে কি হ'ব, ইয়াৰ পৰা এক্স আহিব, ইয়াৰ পৰা 2y আহিব, তো এক্স প্লাছ 2y গ্ৰেটাৰ দেন ইকুৱেল টু 10 আহিব ইয়াৰ পৰা, তো এইটো এক্স প্লাছ 2y গ্ৰেটাৰ দেন ইকুৱেল টু 10, এইটো হ'ল আমাৰ ভিটামিন চি কনষ্ট্ৰেণ্ট। আৰু ফাইনেলি এইটো গমেই পোৱা মই লাষ্ট কুৱেশ্যনত বুজাই দিছিলোঁ এক্স ৱাই গ্ৰেটাৰ দেন 0, এইটো হ'ল নন নেগেটিভ কনষ্ট্ৰেণ্ট। বাছ ইমানলৈকে কৰিছোঁ, মই আগবঢ়া নাই, বিকজ তোমালোকে ইয়াৰ পৰা কৰিব পাৰিবা। অ'কে, লাষ্ট কুৱেশ্যন চোৱা, এইটো ভিডিঅ'ৰ আমাৰ লাষ্ট কুৱেশ্যন হ'ব, আৰু এইটো PDF-ত আৰু দুটা কুৱেশ্যন আছে, মই তলতে মই দেখাই দিওঁ চোৱা। এইটো আধা কৰাৰ পাছত মই তোমালোকৰ কাৰণে দুটা কুৱেশ্যন মই কৰিছোঁ হা, এক্সাৰচাইজ 12.2 দুটা কুৱেশ্যন কৰিছোঁ, কমপ্লিট কৰিছোঁ, তোমালোকে এইটো চাবা, বহুত ইজি হয়। চ' এইটো চেপ্টাৰ হাৰ্ড নহয় কিন্তু হা, যদি অলপ বুজি পাই লোৱা কি বিচাৰি আছে, কেনেকৈ কৰিব লাগে, কোনটো ডাটা ক'ত পুট কৰিব লাগে, আৰামছে 6 মাৰ্কছ স্ক'ৰ কৰিব পাৰা। 12.2 চোৱা, এই ডাটাছবিলাক কেনে মই এনেকৈ পুট কৰিছোঁ, তাৰপাছত মই এইটো আছিলে মোৰ অবজেক্টিভ ফাংচন। অ'কে, অবজেক্টিভ ফাংচন, তাৰপাছত কনষ্ট্ৰেণ্টবিলাক ইয়াত লিখিছোঁ, তাৰপাছত ড্ৰয়িং দ্য গ্ৰাফ অফ গম পাইছে, গ্ৰাফ ড্ৰ কৰিছোঁ, কেনেকৈ ড্ৰ কৰে মই ষ্টেপ বাই ষ্টেপ ইয়াতে অৰিজিন টেষ্ট দিছোঁ মই ইয়াতে। অ'কে, হাফ প্লেন ক'ত আছে কি আছে, তাৰপিছত আমি কৰ্নাৰ পইণ্টছ পাইছোঁ, ইয়াত আমি কৰ্নাৰ পইণ্টছ পাই পেলাই পুট কৰিছোঁ, আৰু যি বস্তু বিচাৰিছে আমাৰ এইটো বস্তু আমি ওলাই দিছোঁ ইয়াতে। চিমিলাৰলি লাষ্ট কুৱেশ্যন যোনটো হয়, লাষ্ট কুৱেশ্যনটো কি হয় চোৱা, কুৱেশ্যন নম্বৰ 9 যোনটো, এইটো মই কৰি দিছোঁ ইয়াতে, পূৰা কৰি দিছোঁ। ইয়াৰ পইণ্টছবিলাক অলপ
ক্ৰিটিকেল হয় অ'কে সো এইটো PDF ভালকৈ চাবা বুজি পাই যাবা ইয়াত দুটা ইউনিটছ দিয়া আছে ফুড 1ৰো ইউনিট দিয়া আছে ভিটামিন এৰো ইউনিট দিয়া আছে সো ইয়াত কি লিখিছে চোৱা 1 unit of food 1 contains 3 units of vitamin A and 4 units of minerals okay na মানে 1 unit of food 1 ইয়াতে মই এইটো লিখিছোঁ 3 units of vitamin A in 1 unit of food 1 unit of মানে খোৱাৰ ইউনিটো দিয়া আছে তাৰ লগত ভিটামিনৰ ইউনিট দিয়া আছে সো ইয়াৰ কাৰণে এইটো কুৱেশ্যন অলপ কনফিউজিং হ'ব পাৰে বিগিনাৰ্ছ কাৰণে অ'কে সো ইয়াত চোৱা 3 units per unit লিখিছোঁ মই এইটো মানে হ'ল 3 units of vitamin A in 1 unit of food 1 okay আৰু similarly ইয়াত 6 units of vitamin A in 1 unit of food 2 okay না সো তাৰপিছত এইবিলাক লিখিছোঁ মই ইয়াতে মিনিমাম ৰিকুৱাৰমেণ্ট এইবিলাক লিখিছোঁ কষ্ট চোৱা ₹4 per unit of food 1 হা এইটো ইউনিট এইটো ভিটামিন A আৰু মিনাৰেলৰ নহয় এইটো ₹4 per unit of food 1 ₹6 per unit of food 2 বাস তাৰপিছত ইকুৱেশ্যন বনাই পেলাই মানে ইনইকুৱালিটি যোনবিলাক আহিব গ্ৰাফ চোৱা এতিয়া ইয়াৰ পইণ্টছবিলাক কেনেকুৱা ল'বা 3x + 6y = 80 দিয়া আছে তো একবাৰ x = 0 কৰা মানে এইটো গায়ব হৈ যাব এতিয়া y কিমান হৈ যাব y হৈ যাব 80/6 তো এইটো কাটিলে কি আহে 13.3 আহে সো y মই 13.3 লিখিছোঁ সিমিলাৰলি এইবিলাক পইণ্টছো আহে তেনেকুৱা কেলকুলেট কৰিব তোমালোকে পাৰিবা কৰিব কাৰণে তাৰপাছত এইটো গ্ৰাফত এইবিলাক ভেলুজ পুট কৰি দিবা পুট কৰি দি পেলাই সো এইটো অৰিজিন টেষ্ট যেতিয়া ল'বা না আমাৰ ফাৰ্ষ্ট ইনইকুৱালিটি কি হয় চোৱা ফাৰ্ষ্ট ইনইকুৱালিটি আছিলে আমাৰ এইটো ইয়াত যেতিয়া অৰিজিন টেষ্ট ল'বা এইটো 0 হৈ যাব এইটো 0 হৈ যাব 0 + 0 0 > 80 which is false এইটো ফলছ হয় আমাৰ ট্ৰু নহয় ইয়াৰ কাৰণে এইটো লাইন কি আছিলে এইটো আমাৰ এইটো আছিলে আমাৰ 3x + 6y = 80 সো 3x + 6y = 80 কোনটো লাইন হয় আমাৰ এইটো লাইন হয় 3x + 6y = 80 এইটো লাইন হয় আমাৰ সো এইটো লাইনৰ এইখিনি সলিউশ্যন নহয় এইখিনিয়ে সলিউশ্যন হয় সো এইখিনি ড্ৰ কৰিবা সিমিলাৰলি এইটো সেকেন্ড লাইনৰ কাৰণে তুমি এইখিনিয়ে পাবা ওকে সো ইয়াৰ কাৰণে চোৱা মই ডাবল শেডেড ৰিজন যোনটো বনাইছোঁ মই এইটো ডাবল শেডেড ৰিজন আমাৰ সলিউশ্যন হয় ইয়াৰ কৰ্নাৰ পইণ্টছ আহিছে এইটো বাউণ্ডেড নহয় সো বাউণ্ডেড আৰু নন বাউণ্ডেড মানে যেনেকৈ ফাৰ্ষ্ট কুৱেশ্যন আমি কৰিছিলোঁ হা ফাৰ্ষ্ট কুৱেশ্যনত তেনেকুৱাকৈ আহিছিলে সো এইটো আছিলে আমাৰ কৰ্নাৰ পইণ্টছ এইটো আছিলে আমাৰ কৰ্নাৰ পইণ্টছ ফাৰ্ষ্ট কুৱেশ্যনত ঠিক আছে কৰ্নাৰ পইণ্টছ এইটো আছিলে আমাৰ এইটো বাউণ্ডেড আছিলে বাউণ্ডেড মানে 4টা বাউণ্ডেৰীৰ ভিতৰত এইটো আছে বন্ধ আছিলে বাট এতিয়া যোনটো আমি পাইছোঁ এইটো বাউণ্ডেড নহয় এইটো খোলা হয় ঠিক আছে সো ইয়াৰ কাৰণে এটা পইণ্ট আৰু এইটো কৰ্নাৰ পইণ্ট আৰু এইটো কৰ্নাৰ পইণ্ট অকল 3টা কৰ্নাৰ পইণ্টে আছে ইয়াতে আৰু মাজৰ কৰ্নাৰ পইণ্টটো কেনেকৈ পাইছা এইটো দুটাক সলভ কৰিছা পাই গ'লা ঠিক আছে ইয়াৰ পইণ্টছবিলাক কি হয় ইমান পাৰফেক্ট নহয় যেনেকৈ হোল নম্বৰ নহয় 1.3 24 এনেকুৱাকৈ আহিছে ঠিক আছে এইটো চোৱা 33.3 26.6 এইকেইটা পইণ্টছ আছে বাট তোমালোকে পাৰিবা কেলকুলেশ্যন কৰিবৰ কাৰণে হা আৰু এইটো ভেলু ইয়াত পুট কৰি দিবা আৰু এটা বস্তু বুজাওঁ ইয়াতে মই ছাপ'জ জেড কি কৈছে আমাৰ জেড কৈছে 4x + 6y এতিয়া তুমি এইটো পইণ্ট বহাব লাগে হা এক্সৰ ঠাইত 0 বহাব লাগে ৱাইৰ ঠাইত বহাব লাগে 33.3 তো এইটো 0 হৈ যাব আৰু এইটো হ'ব 6 মানে 4 × 0 হ'ব আৰু 6 × 3.3 তো 33.3 এইটো ভালকৈ যদি মাল্টিপ্লিকেশ্যন কৰা এইটো হ'ব 6 × 8 আৰু 1 6 × 8 19 আৰু 119.8 আহিছে কিন্তু আমি এপ্ৰক্সিমেটলি কি লিখিম আমি 200 লিখি দিম অ'কে 200 লিখি দিম হা আমি ইয়াতে সিমিলাৰলি এইটো কৰিবা এইটো এপ্ৰক্সিমেটলি 103 পইণ্ট সামথিং আহিব বাট 104 লিখি দিছোঁ এপ্ৰক্সিমেটলি আৰু এপ্ৰক্সিমেটলি কিবা এটা ভেলু আহিব 107 হোল নম্বৰ লিখি দিছোঁ আৰু আমাক কি কৈছে মিনিমাম হ'ব লাগে আমাৰ মিনিমাম কুৱেশ্যনে আছিলে মিনিমাইজ কৰা কৈছিলে সো ইয়াৰ কাৰণে মিনিমাম ভেলুটো আহিছে সো দেয়াৰফৰ দ্য মিনিমাম কষ্ট ইজ ₹this অ'কে আই হোপ তোমালোকে বুজিছা মই ইয়াত ভিডিঅ' ষ্টপ কৰি আছোঁ PDF তলত ডাউনলোড কৰিবা আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত ক'বা মোৰ কাৰণে অ'কে মই বহুত এক্সাইটেড হয় আৰু হোপফুলি মই তোমালোকৰ যোনটো এইটো ছেশ্যন হয় না এইটো ছেশ্যন যোনটো চলি আছে এতিয়া এইটো ছেশ্যন মই তোমালোকৰ এক্সামৰ আগত মই ভালকৈ হেক কৰি দিব বিচাৰোঁ মই ঠিক আছে কি মোৰো ৰেছপনচিবিলিটি হয় তোমালোকক মই পঢ়াই আছোঁ তোমালোকৰ কমেণ্টছ পাই থাকোঁ মই আৰু মোৰো বেয়া লাগে কি মই তোমালোকক ভিডিঅ' টাইমত দিব নোৱাৰোঁ অ'কে সো সেইটোৱে আৰু এনিৱেজ ক'বা এইটো ভিডিঅ' কেনেকৈ লাগিছে মই এনেকুৱা PDF দি পেলাই পঢ়াব বিচাৰোঁ বিকজ তেতিয়া কি হ'ব তোমালোকৰ নোটছ পোৱা নিচিনা হৈ যাব ন মই যিনকেইটা কুৱেশ্যনছ কৰাইছোঁ এইকেইটা কুৱেশ্যন ভালকৈ প্ৰেক্টিছ কৰা আৰু এইকেইটা কনচেপ্ট শিকি পেলাই আৰু বাকী কুৱেশ্যনছবিলাক কৰা এনিৱেজ এইটো মোৰ হোৱাটছএপ নম্বৰ আকৌ দি আছোঁ এইটো হোৱাটছএপ নম্বৰত কণ্টেক্ট কৰা যদি কিবা বস্তু কৰিব লাগে খালি মেছেজ পঠাবা কল নকৰিবা অ'কে থেংক ইউ